নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ উদীয়মান কবি ৰেখা বৰবৰাৰ এটি নতুন কবিতা তাই বেইছা নিউজ নাওৰ এক ৰিপোৰ্ট উদীয়মান কবি ৰেখা বৰবৰাৰ এটি সুন্দৰ কবিতা তাই বেইছা ইতিমধ্যে সমাদৰ লাভ কৰিছে সকলোৰে মাজত সত্য ঘটনাৰ আধাৰত এগৰাকী মহিলাৰ বাস্তৱ জীৱনৰ তিতামিঠা অভিজ্ঞতা ঘাট প্ৰতিঘাত সমাজৰ মুখাপিন্ধা মানুহৰ পয়ভৰ অধিক লৈ সৃষ্টি হৈছে উক্ত কবিতাটি আপোনাৰ মনলৈ কেনেকৈ এই সৃষ্টিৰ আঁৰত কিবা অনুপ্ৰেৰণা বা কিবা আপোনাৰ বিশেষ কিবা আছে নেকি কেনেকৈ সৃষ্টি হ'ল কবিতাটো আচলতে কবিতা মই আগৰ পৰা লিখোঁ বহুত বছৰৰ পৰা লিখোঁ হয় তেনেকৈ মই ফেচবুকত দিও থাকোঁ প্ৰায় আৰু কিবা দিছোঁ এইটো এই বেইছাটো আকৌ মই এটা মানে নকওঁ নাম মানুহ এগৰাকী আহিছিলে তেনেকুৱা টাইপৰ অকণমান মই তাইৰ লগত মানে পাৰ্চনেলি কথা পাতিছিলোঁ তেতিয়া মানে গম পাওঁ কেনেকুৱা কিছুমান দুখ এনেকুৱা কিছুমান কষ্ট পাইছিলে সেই তাৰ ওপৰতে মানে মই বনাইছিলোঁ ধন্যবাদ থাকিল আৰু আপোনাৰ ফেভাৰেট কবিতা এটা আছে বুলি আপুনি অলপতে কৈছিলে খুব প্ৰিয় কবিতা কোনটো একাজলি নীলা হয় হয় সেইটো কিহৰ ওপৰত আপুনি কৰিছে কবিতা ৰোমান্টিক হয় 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 ইতিমধ্যে চৰ্চা লাভ কৰা এই কবিতাটিৰ আবৃত্তি প্ৰেৰণা বৰদলৈৰ বেইছা তাইৰ চকুত কাজল ললেই হেনো সন্ধিয়া নামি আহে বাণীবন্ধন ষ্টুডিঅ' অন্তৰা চাৰিঙীয়া যোৰহাট তাইৰ কোনো মতলব নাই গলিটোৰ সিপাৰৰ জাত পাত ধৰ্ম ৰাজনীতি লৈ ব্যস্ত হৈ থকা এচাম ভদ্ৰ মানুহৰ কথাবোৰ সংগীত ব্যৱস্থাপনা বনচম বৰকটকীৰ জাত পাত এয়াতো তাইৰ বাবে মাথো এই সুন্দৰ কবিতাটিৰ ভিডিঅ' সম্পাদনা কৰিছে শুভাশিষ চানুৱে সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।